মাইক্ৰ ফাইনেন্সৰ ধাৰ মাৰিম বুলি কৈছিলে, মাৰিলে নে নাই? ধাৰ আছে নেকি কাৰোবাৰ? কিমানো আছে ধাৰ চাওঁ? মাইক্ৰ ফাইনেন্সৰ ধাৰ কিমান গৰাকী আছেগে? আছে নে নাই? বেছিভাগৰে আছে। মই আপোনালোকক কথা দিছো, আজি আপোনালোকে লিখি থব ডায়েৰী, যে আমাৰ চৰকাৰ গঠনৰ 6 মাহৰ ভিতৰত আমি আপোনালোকৰ ধাৰবিলাক মাৰি শেষ কৰি দিয়াৰ ব্যৱস্থা কৰিম, মাফ কৰি দিম আপোনালোকক। একগৰাকী মহিলাই নিজে আৰু ধাৰ মাৰিব নালাগে, আমি ধাৰ মৰাৰ ব্যৱস্থা কৰিম। এইটো মোৰ গেৰাণ্টি আপোনালোকৰ কাৰণে। আৰু এটা মহিলাৰ কথা কলোৱে যেতিয়া আৰু এটা কথা কৈ দিওঁ, বহুত মহিলাই ভাবি আছে যে এইবাৰ যদি মামাক জিকাই নিদিওঁ তেতিয়াহ'লে 10,000 দিলে আৰু 25,000টো থাকি গ'ল নহয়, নাপাম, এনেকে ভাবি আছে হয়নে? কিন্তু মই আপোনালোকক এটা কথা কৈ যাওঁ, 10,000 যে টকা পালে আপোনালোকে কি কৰিলে? কি কৰিলে? মামাই কৈছে যে আমি বিজনেছ কৰিবলৈ দিছো। 10,000 টকা যদি ধৰক গাহৰি পোহে, কেইটা গাহৰি পাব? গাহৰি পোৱালি কেইটা পাব? এটাৰ দাম 7,500, এটা পাব আৰু এটা ঠেং পাব, হয়নে নহয়? আৰু এটা ঠেং পাব, হয়নে নহয়? তো এটা ছাগলী পুহিলে দুটা, 5,000 দুটা পোৱালি ছাগলী পুহি এটা ডাঙৰ মানে কি হয় মানে তেতিয়ালৈকে আৰু চুলি তুলি হৈ একে হ'ব। মামাই টকা 10,000 দি আমাক বোলে ধনী মানুহ কৰি দিব। মই আপোনালোকক কথা দিছো যে আপোনালোক সকলোকে, যোনে 10,000 পাইছে আৰু যিবিলাকে নাই পোৱা, সকলোকে মই কথা দিছো যে আপোনালোকে যদি সঁচাকে ভালকে কাম কৰিম বুলি কয়, বোলে কোনোবাই মই গামোচা বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলিম, কোনোবাই বোলে মেখেলা বনোৱাৰ ইণ্ডাষ্ট্ৰি খুলিম, কাপোৰ, কোনোবাই বোলে শাৰী বনোৱাৰ, কোনোবাই বোলে চুইজাৰ বনোৱাৰ, কোনোবাই বোলে পিঠা বনোৱাৰ, কোনোবাই বোলে আপোনাৰ কি কয় অন্য যিকোনো ধৰণৰ, ধৰক আপোনাৰ মহিলাবিলাকে কৰিব পৰা আৰু কি কি কাম আছে, যিমান বিলাক ইণ্ডাষ্ট্ৰি আছে, সেই কাম বুলি কৰিম বুলি ভাবে, তেতিয়াহ'লে মই আজি আপোনালোকক গেৰাণ্টি দিছো, মই আপোনালোকক 3টা কাম কৰি দিম। এগৰাকী মহিলাক 2 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিম। যদি ইণ্ডাষ্ট্ৰি খোলে দেই সবকে, যদি ইণ্ডাষ্ট্ৰি খোলে কাম কৰি খাম বুলি ভাবে, 2 লাখ টকা। 2 লাখ দিয়াৰ পাছত অফিচাৰ বিলাক আপোনালোকৰ লগত লগাই দিম, যাতে বিজনেছটো কৰিবৰ কাৰণে ভালকে আপোনালোকক শিকাই দিয়ে। 2, 3 আপোনালোকে যিটো বস্তু উৎপাদন কৰিব, গামোচা উৎপাদন কৰিলে, এইটো মই একদম অনলাইনৰ জৰিয়তে বা বেলেগ দোকানৰ জৰিয়তে গোটেই বস্তুটো আপোনালোকৰ পৰা কিনি লৈ আপোনালোকৰ বস্তুখিনি বিক্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰিম। বজাৰ নেপালেতো বেলেগ কৰিতো একো লাভ নাই, হয়নে নহয়? বজাৰ পাব লাগিব, আচাৰ বনাব, বজাৰ পাব লাগিব। মই মানে আচাৰটো কেনেকুৱা হ'ব তাৰ কাৰণে একদম ধুনীয়াকে টেষ্ট কৰিব পৰা একদম চাইণ্টিষ্ট দি দিম, যে এনেকে আচাৰ বনাব লাগিব। সেইটো ভালকে যদি সঁচাকে তেনেকে বনাব পাৰে আৰু পেকেজিঙৰ ধুনীয়া পেকেট দি দিম, সেইটো মতে যদি কৰি দিব পাৰে, তেতিয়াহ'লে সেইটো মই ইণ্টাৰনেশ্যনেল মাৰ্কেটত বিক্ৰী কৰিম। আৰু তাত নাম দিম কি জানে নাই? এইটো বোলে মূলা গাভৰু ব্ৰেণ্ড, এইটো বোলে সতী জয়মতী ব্ৰেণ্ড, এইটো বোলে কনকলতা ব্ৰেণ্ড। অসমীয়া মহিলা, মহিয়সী মহিলাৰ নাম দি গোটেই পৃথিৱীতে সেই বস্তুবিলাক বিক্ৰী কৰাৰ ব্যৱস্থা কৰিম। আপোনালোকৰ সকলোৰে হাতলৈ পইচা আহিব।